কংগ্ৰেছৰ ভিডিঅ' বনোৱাৰ কাৰণে কিছুসকলে যে বেয়া বেয়া কমেণ্ট দিয়ে তহঁতসকলক কৈছোঁ গম পাৱ নাই আমি কংগ্ৰেছৰ ভিডিঅ' বনাওঁ কাৰণে বহুত ৰাইজে মোক ছাপৰ্ট কৰিছে। যেতিয়াই মই ফেচবুকটো খোলো, যেতিয়া মই ফেচবুকৰ শ্বৰ্ট ফিডলৈ যাওঁ, তেতিয়াই প্ৰায় ভাগ মই আপোনাৰ ভিডিঅ' পাওঁ আৰু সকলো ভিডিঅ'ত আপুনি কংগ্ৰেছ কংগ্ৰেছ বুলি চিঞৰি থাকে। বাইদেউ মই এটা কথা ক'বলৈ বিচাৰো আপোনাক, পলিটিকেল পাৰ্টি এটাক ভাল পোৱাটো সেইটো আপোনাৰ প্ৰাইভেঞ্চি হয়, মানে প্ৰাইভেট কথা হয়। হয়তো আপুনি কংগ্ৰেছক ভাল পায়, কিছুমানে বিজেপিক ভাল পাব আৰু কিছুমানে এজিপিকো ভাল পাব পাৰে, সেইটো নিজস্ব কথা। সেই প্ৰাইভেট কথাটো বাৰে বাৰে উল্লেখ কৰি থকাটো সেইটো মই প্ৰয়োজনীয় বুলি নাভাবো। এটা কথা বুজাই দিবলৈ বিচাৰো বাইদেউ, যে কংগ্ৰেছ আহক বা বিজেপি আহক, আপুনি আৰু মই কাম কৰিয়ে খাই আছো আৰু কাম কৰিয়ে খাই থাকিব লাগিব। মাহত অৰুণোদয় 1250 টকা বা 5 কেজিকৈ ৰেচনৰ চাউল দিলে আপোনাৰো ঘৰ নচলে, মোৰো ঘৰ নচলে। লাগিলে সেইখন বিজেপি চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰে হওক, যোনে আহক, আঁচনি যিমানে দিয়ক, সেই আঁচনিৰ টকাৰে আমাৰ ঘৰটো পালন পোষণ কৰা কেতিয়াও সমৰ্থ নহওঁ আমি। কংগ্ৰেছ আৰু বিজেপি এই চৰকাৰ দুখন সলনি হৈয়ে থাকিব, কেতিয়াবা এইখন কেতিয়াবা সেইখন। যদি আপুনি কংগ্ৰেছক ভাল পায়, তেতিয়া বিজেপিৰ ভাল পোৱা কিছুমান মানুহ আপোনাৰ শত্ৰু হৈ পৰিব, আৰু যদি বিজেপিক ভাল পোৱা মানুহ আছে তেনেহলে কংগ্ৰেছক ভাল পোৱাখিনি অবভিয়াছলি বিজেপিৰ শত্ৰু হৈ পৰিব। কিন্তু এটা কথা কওঁ, আপুনি মই আমি এনেকুৱা ধৰণৰ মানুহসকল হল সাধাৰণ মানুহ, একদম সাধাৰণ মানুহ। যিহেতু সাধাৰণভাৱে চলিব লাগিব। এই পলিটিকেল বিজনেছত, ৰাজনীতিৰ এই ব্যৱসায়ত আপুনি আৰু মই অংশগ্ৰহণ নকৰাটোৱে ভাল হ'ব। আমাৰ কাম মাত্ৰ ভোট দিয়া, আৰু যিখন চৰকাৰকে আপুনি ভাল পায় সেইটো আপোনাৰ নিজস্ব এটা অধিকাৰ হয়, সেইখন চৰকাৰকে ভোট দিয়ক। কিন্তু কংগ্ৰেছক ভাল পাওঁ বা বিজেপিক ভাল পাওঁ চিঞৰি থাকিলে আপোনাৰ মোৰ একো লাভ নহব। আপুনি আৰু মই কংগ্ৰেছ আৰু বিজেপিক লৈ মাত মাতি থকাতকৈ আমাৰ জুবিন দাই যে ন্যায় পোৱা নাই, সেই কথাটোক লৈ মাত মাতাটো মই দৰকাৰী বুলি ভাবো। গতিকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু সকলোৱে বিজেপি আৰু কংগ্ৰেছ কৰি নাথাকিব, অকল জুবিন দাৰ ন্যায়ৰ কথা লৈ সকলোৱে মাত দিয়ক।